নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আৰু বন্ধুসকল চাওক, মোৰ বেকগ্ৰাউণ্ডত এখন ডাঙৰ এখন ফাৰ্ম বনি আছে, ব্ৰইলাৰ কাৰণে ফাৰ্ম বনি আছে আৰু এখন ফ্ল'ৰ ফাৰ্ম বনি আছে বৰ্তমান। আৰু ইয়াৰ দীঘলটো হৈছে আপোনাৰ 165 ফিট আৰু বহলটো হৈছে 34। তাৰমানে ইয়াত 4000 কেপাচিটিৰ এখন ব্ৰইলাৰ ফাৰ্ম বনি আছে। আৰু সেই ব্ৰইলাৰ ফাৰ্মখনৰ ডিজাইনটো কেনেকৈ বনাইছে চাওক আপোনালোকে। প্ৰথমৰ পৰা একদম মানে ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাই আছোঁ। এতিয়া কাম চলি আছে বাৰু, কমপ্লিট হোৱা নাই, কিন্তু মই দেখাই আছোঁ আপোনালোকক। ছাইডৰ যিবিলাক খুঁটা দিছে আৰু সেইখিনি দেখিছে আপোনালোকে, পকা খুঁটা দিছে আৰু ইয়াতে তলত এটা ডিম লগাই দিছে, মানে এটা সৰু ফাউণ্ডেশ্যন টাইপৰ দিছে। তাতে আপোনাৰ ইয়ালৈকে মাটি উঠিব, মানে এইটো লেভেললৈকে মাটি উঠিব, এই লেভেলটোলৈকে মাটি উঠিব। তাৰপিছত মাজতে আপোনাৰ এইবোৰ লোহাৰ খুঁটা দিছে, মানে আপোনাৰ এটা পকা খুঁটাৰ পৰা আৰু এটা পকা খুঁটালৈ 16.5 ফুট, তাৰ মাজতে এটা খুঁটা দিছে। আৰু গোটেই ফাৰ্মখন চাওক আপোনালোকে বাঁহেৰে তৈয়াৰী কৰিছে, মানে ওপৰ যিখিনি হয় গোটেই লেভেলটো চব বাঁহৰ হয়। আৰু বাঁহৰ যিটো ডিজাইনত যিটো ষ্টাইলত বাঁহখিনি লগাইছে চাওক আপোনালোকে, মুঠৰ চাওক তলৰ পৰা খুঁটা যোৱা নাই, তলৰ পৰা অকল পকা খুঁটাটো গৈছে এইটো এটা লেভেললৈকে। ছাইডৰ যিখিনি হয় এইটো 9.5 ফুট ওখ কৰিছে। হাইটটো ছাইডৰ যিটো হাইট হয় সেইটো 9.5 ফুট আৰু মাজৰ যিটো হয় 15.5 ফুট। যিটো মাজৰ খুঁটা হয় তাত যিডাল এনেকৈ এই ছাইডৰ খুঁটাৰ পৰা আৰু এডাল খুঁটালৈ বাঁহডাল যিডাল গৈছে তাৰ পৰাই এটা খুঁটা মুধচ কৰি দিছে, দেখিছেনে? আৰু তাৰ পৰা ইমান ধুনীয়াকৈ দেখিছে আপোনালোকে, এইফালে এটা মানে প্ৰটেকশ্যনৰ কাৰণে দিছে, মানে অলপ হেভি হ'বৰ কাৰণে, আৰু এইফালে এটা লগাই দিছে। আৰু দেখিবলৈ কি এটা সুন্দৰ লাগিছে। আৰু ইয়াৰ মজবুতিটোৰ কথাটো আপোনালোকে চাব, খুব ধুনীয়া মজবুত হৈছে। আৰু ওপৰত যদি টিঙো লগাই দিয়ে তথাপিতো একো মানে ডুবি যোৱা বা অলপ ডাউন হৈ যোৱা চান্স নাই, মানে একদম পূৰা হেভি হৈছে। আৰু ইয়াতো লগাইছে, দেখিছে আপোনালোকে, বহলটো আপোনাৰ 34 ফিট আৰু বাঁহো লাগিছে। ওপৰতে বাঁহ বৰ্তমানলৈকে 200 পিচ বাঁহ লাগে। তলত দিছে এইখন তাঁৰৰ জালি, চাওক এই তাঁৰৰ যিখন হয় সেইখন 4 ফুট হয়, আৰু 4 ফুটটো একদম পূৰা মানে তললৈকে আছে। তাৰপিছতে ইয়াত বাকীখিনি আপোনাৰ এইটো হেক্সা নেট লগাই দিছে, চাওক প্লাষ্টিকৰ যিটো হেক্সা নেট হয়। আৰু এইটো লগাবলৈ এটা মানে কি হয়, যিটো কিনি অনা দামটো আছেই, তাৰপিছত কিন্তু লগোৱাৰ যিটো হয় সেই লগোৱাৰ মেহনতটো বা লগাবলৈ যিখিনি সময় লাগে খুব কম সময়ৰ ভিতৰতে হৈ যায়। বাঁহতকৈ মানে বহুত বেছি খাটনি নাই মানে লগোৱাৰ সময়ত, বা হাজিৰা যিটো লগাবলগীয়া হয় আপোনাৰ এদিনত বা দুদিনত মানে আপোনাৰ বহুতখিনি লগাব পৰা হয়। এই এটা ছাইডৰ যিখিনি তাঁৰৰ জালি আৰু ওপৰৰ যিখিনি হেক্সা জালি হয়, এটা ছাইডত 165 ফিট আছে, আৰু সেইটো একেদিনত 4জন মানুহে লগ লাগি সম্পূৰ্ণ কৰিছে। সেইটো চাওক, তাৰমানে আপোনাৰ বাঁহতকৈ এইটোত অকণমান সময়টো কম লাগে বনাবলৈ হ'লে, ৰেডি কৰিব হ'লে, বা খাটনিটো কম লাগে, বা লেবাৰ চাৰ্জটো কমি যায়। তো আল্টিমেটলি মানে ইয়াৰ যিটো প্ৰাইচ হয় আৰু বাঁহ লগাই কিনি যিটো কম হ'ব বুলি ভাবে, কিন্তু এই লেবাৰ চাৰ্জ লগাই কিনি আপোনাৰ বেছিহে হয়গৈ, বা আৰু সময়টো বেছি লাগে। আৰু ওপৰত লগাব আপোনাৰ খেৰ দিব, ইয়াত ছাল লগাব, ছালৰ ওপৰত খেৰ দিব, খেৰৰ ওপৰত তিৰপাল দিব, চিলপলিন দিব, আৰু খেৰ আনি থৈছে এইফালে। এইবিলাক ধান খেৰ হয়, দেখিছে আপোনালোকে, এইবিলাক ধান খেৰ। এই ধান খেৰখিনি আনি থৈছে, যিহেতু আমাৰ এই ছালখনৰ ওপৰত ছাল যেতিয়া বনিব, ইয়াৰ ছালৰ ওপৰত খেৰ দিব, খেৰৰ ওপৰতহে চিলপলিনখন থাকিব, মানে তিৰপালখন থাকিব, যাতে যিটো গৰম হয় সেই হিটটো তললৈ যাতে নাহে, মানে খেৰখিনিতে ৰখি যায়। তাৰপিছত এইফালে ছাইডত এটা পুখুৰী খান্দি আছে, এইটো জেচিবি খান্দিছে, জেচিবি লগাই কিনি, আৰু অলপ খান্দিবলৈ বাকী আছে। এইটো এটা ডাঙৰ পুখুৰী, ইয়াত ফিচাৰী, মানে ইয়াতো এটা মাছৰ উৎপাদন হ'ব, মানে ব্ৰইলাৰ লগতে মাছৰ। আৰু লগতে এইফালে যিখন পথাৰ দেখিছে আপোনালোকে, এইখিনি ধান খেতি কৰে। আৰু সেই ইয়াত এতিয়া যিখিনি নৰা হয় সেই নৰাখিনি কাটি আছে, আৰু ইয়াত বেলেগ এটা খেতি কৰিব, বাম খেতি, গোমধান খেতি কৰিবৰ কাৰণে ৰেডি কৰি আছে। হেৰি নহয়, এইটো কিমান দিন হ'ল আজিলৈকে বনোৱা? 4 সপ্তাহমান হৈছে। 4 সপ্তাহমান হৈছে, 1 মাহ লাগিছেগৈ। আৰু 1 মাহত ইমান ডাঙৰ ঘৰটো মানে ৰেডি হওঁ অৱস্থা, নহয় জানো? আৰু ইয়াতে যিখিনি হেৰি কি বুলি কয়, এই তাঁৰটো যিটো লগাইছে, বা এইখন যিখন লগাইছে, এইটো মানে বাহিৰৰ কিছুমান হেপা চেপা বা এইবোৰ জীৱ জন্তুৰ কাৰণে কিবা মজবুতি আছেনে নাই? মজবুতি আছে। আমি এইটো ইয়াত ভালকৈ তাঁহে বান্ধিছোঁ, আৰু খোলা বাঁহ বান্ধিছোঁ। হয়, ইয়াত ঢালাই দিম। ইয়াত আকৌ ঢালাই হ'ব? ঢালাই দিম পাছফালৰ এইফালৰ পৰা ন? কুকুৰ চুকুৰ বা সেই জংঘলী জানবোৰ সোমালেও মানে একো অসুবিধা, মানে সোমাব নোৱাৰে, নহয় জানো? বৰ্তমানলৈকে ইমানখিনিয়ে কাম হৈছে। আৰু এতিয়া
ধৰক ইমানখিনি মানে কিমান খৰচ হ'ল, কিমান খৰচ হ'ব, সেইটো মানে কিমানটো মানে খৰচ হ'বগৈ টোটেল। তো সেই বস্তুটো এতিয়া যিহেতু নোলায় আৰু বহুত কাম বাকী আছে, তো মানে অটো ডিংকাৰ ইনষ্টল কৰালৈকে, পোৱালি ভৰোৱালৈকে, তো গোটেইখিনি সবিশেষ মই এটা নেক্সট ভিডিঅ'ত লৈ আনিম, আপোনালোকে চাই থাকিব। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বন্ধুসকল, ধন্যবাদ।